ক্লাস 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ তোমালোকক মই হৈ যোৱা প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কোৱেশ্চন পেপাৰখনৰ এমসিকিউ বুজাই দি আহিছো আজি আছে কোৱেশ্চন নম্বৰ 36 কোৱেশ্চন নম্বৰ 36 ত আমাক দিয়া আছে চোৱা কোৱেশ্চনটো ত্ৰিভুজ ABC ৰ A কোণ সমান 90 ডিগ্ৰী AB সমান 3 সেন্টিমিটার BC সমান 5 সেন্টিমিটার আৰু AD লম্ব BC AD পারপেন্ডিকুলার BC হলে AD দৈর্ঘ্য হ'ব আমাক চাৰিটা অপচন দিয়া আছে চোৱা যেহেতু ABC ত্ৰিভুজৰ A কোণটো 90 ডিগ্ৰী গতিকে ABC এটা সমকোণী ত্ৰিভুজ হ'ব চোৱা এইটো A কোণটো 90 ডিগ্ৰী বুলি কোৱা আছে আমাক আৰু AB ৰ ভ্যালু দিয়া আছে AB দিয়া আছে 3 সেন্টিমিটার 3 তাৰপিছত BC গতিকে A কোণটো আমাৰ 90 ডিগ্ৰী 90 ডিগ্ৰীৰ অপোজিটে থকা বাহুটো হ'ব কৰ্ণ অৰ্থাৎ BC কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে আমাক 5 সেন্টিমিটার এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি AC ৰ ভ্যালুটো আমি প্ৰথমে পাব লাগিব তাৰ পিছতহে আমি AD পাম তেছোৱা যেহেতু ত্রিভুজ ABC ৰ A কোণ সমান 90 ডিগ্ৰী এটা পাইথাগোৰাছৰ উপপাদ্য মতে আমি পাম এইটো পাইথাগোৰাছৰ উপপাদ্য এইটো AB স্কয়ার প্লাস AC স্কয়ার সমান BC স্কয়ার এতিয়া আমাক ভ্যালু আছে AB ৰ ভ্যালু আছে কিমান 3 সেন্টিমিটার BC ৰ ভ্যালু 5 তে তুমি 9 পাবা AC স্কয়ার এটো 25 এখিনি পালা বুজি তে নেক্সট চাবা এখিনিৰ পিছত AC square 25 minus 9 হল্লা থাকিবা এটা আমাক AC লাগে যেহেতু স্কয়ার আছে ইফালে আমি স্কয়ার রুট লবা অফ 16 ইয়াতে পাবা তুমি 4 তুমি পাই গেলো AC ৰ তুমি দৈৰ্ঘ্যটো পালা 4 দৈৰ্ঘ্যটো 4 এতিয়া আমি BD ৰ দৈৰ্ঘ্য উলিয়াম এটা সূত্ৰ আছে সূত্ৰটো তোমালোকে মনত ৰাখিবা মই সূত্ৰটো লিখি দিছো শর্ট টাইপত AD স্কয়ার সমান তে AD স্কয়ার সমান তুমি চাবা AC স্কয়ার into AB স্কয়ার তলত লিখিবা AC স্কয়ার প্লাস AB স্কয়ার চোৱা মনত ৰাখাত সুবিধা হ'ব যি দুটা বাহু তুমি স্কয়ার কৰি তলত লিখিবা AC স্কয়ার অৰ্থাৎ AC স্কয়ার প্লাস AB স্কয়ার এই দুটা ওপৰত তুমি পূৰণ কৰি লিখিবা সূত্ৰটো AC স্কয়ার into AB স্কয়ার তেতিয়া তুমি AD স্কয়াৰৰ ভ্যালু পাবা তাৰ পিছত আমি স্কয়ার ৰুট লম চোৱা আমাৰ আমি পাইছো নহয় 4 পালো AC এতিয়া বহাই দিয়া AC স্কয়ার 4 স্কয়ার into AB স্কয়ার আমি আমাক দিয়া আছে 3 স্কয়ার AC স্কয়ার 4 প্লাস আৰু তোমাৰ AB 3 এখিনি হল তোমাৰ এটো AD স্কয়ার এটা এখিনি সিম্পলিফাই কৰা
এইখিনি কৰিলে তুমি AD এইটো হ'ব তোমাৰ 16 আৰু এইটো হ'ব 9 এইটো তোমাৰ 16 এটি হ'ব 9 AD square এটি হ'ব 25 16 into 9 the next saba amak AD lage square root এটা saba 16 or তুমি বর্গমূল পাবা 4 9 or বর্গমূল 3 25 or বর্গমূল 5 পাবা এইখিনিৰ পৰা তুমি পাবা ৰিজাল্ট এটো 12 এটো 5 তে 12/5 आंसर অপশন বি आंसर আমি পাই গলো So, next question number 37. যদি H উচ্চতা আৰু R ব্যাসাৰ্ধৰ গোটা লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰ পৃষ্ঠৰ কালি ইয়াৰ মুঠ পৃষ্ঠকালিৰ 1/3 সমান হয় তেন্তে চাৰিটা অপচন আছে question tut tumar nangman bhul ase ekhini moi shuddho kori likhi disu tomaloke sai loba te iat amang dia ase sunga eta tomaloke janibo lagibo sungar bokro prishto kali 2 pi r h তাৰপিছত চুঙাৰ মুঠ পৃষ্ঠকালি 2 pi r whole into r plus h r আৰু h আমাক কোৱা আছে h উচ্চতা r ব্যাসাৰ্ধ এতিয়া চোৱা প্ৰশ্ন মতে কি পাবা তুমি চুঙাৰ বক্ৰ পৃষ্ঠৰ কালি ইয়াৰ মুঠ পৃষ্ঠকালিৰ 1/3 এই ৰিলেচনটো পাম আমি বক্ৰ পৃষ্ঠৰ কালি কেব মুঠ পৃষ্ঠকালিৰ 1/3 সমান এতিয়া আমি এখিনি সমাধান কৰিম চোৱা এখিনিৰ পৰা আমি কি পাম এতিয়া ইয়াৰ পৰা তোমাৰ 2 2 কেনসেল যাব পাই পাই কেনসেল যাব ইফালে এইটো r ৰ লগত কেনসেল যাব তে আমাৰ থাকিব ইফালে h আৰু ইফালে থাকিব 1/3 whole into r plus h এখিনি থাকিব সাবা এইখিনিৰ পৰা তোমাৰ কাটিব পাৰিবা 2 কাটা যাব পাই যাব এটো r কেনসেল যাব ইফালে থাকিল h আৰু ইফালে থাকিব 1/3 into r plus h এখিনি থাকিবা এইখিনি কৰা এতিয়া h এখিনি আমি পূৰণ কৰি দিওঁ দিলে পাবা তুমি to r লিখিব পাৰিবা এটো আমি এনেকৈ 3 এটো r আৰু এটো এনেকৈ লিখিব পাৰিবা h/3 এতিয়া আমি h/3 এখিনি ইফালে আনিম চোৱা নেক্সট স্টেপত তুমি লিখিব পাৰিবা এখিনি মই মুছি দিলো
নেক্সট স্টেপত তুমি h মাইনাস এইটো h/3 আৰু ইফালে তোমাৰ থাকিব r/3 এইখিনিৰ পৰা আমি এটা ৰিলেশ্যন উলিয়াম এইখিনি কি হ'ব তলত 3 হ'ব এইটো 3 ৰে ইয়াক ইনটু কৰা 3h আৰু ইয়াতে h এইটো হ'ব r/3 পালা এইখিনিৰ পৰা তুমি পাবা 3 এইটো থাকিব twice h এইটো হ'ব r/3 এটা নেক্সট চাবা এইটো 3 কেনসেল হ'ব কেনসেল হলে আমি কি পাম এখিনি পালা নহয় বুজি এখিনি মই মুছি দিলো ইয়াৰ পিছত আমাৰ কি থাকিল twice h equal r এতিয়া তুমি চোৱা twice h equal r এনেকুৱা ৰিলেশ্যন এটা আছে নেকি নাই তেতিয়া আমি কি কৰিম এটা আমি হজাই লিখিম h equal r/2 আৰু এইখিনি কেনেকৈ লিখিব পাৰি 1/2 আৰু ইয়াতে 8টো লিখিয়া এনেকৈ লিখে তেছোৱা এটি অপচন আছে নে চোৱা h equal এইখিনি 1/2 into r আছে অপচন বি গতিকে তোমালোকে বুজি পালানে নাই কমেন্টত জানাবা আৰু ভিডিওটো লাইক শেয়াৰ সাবস্ক্রাইব কৰিবা থ্যাংক ইউ বাই বাই